ধুনীয়া হৈছে এখন ট্ৰেক্টৰখন ভাল লাগিছে প্ৰাইজ আছে সমগ্ৰ অসমৰ লগতে বৰপেটা জিলাতো বহু লোকে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই আহিছে পথ সুৰক্ষাৰ বিধিসমূহ যেনে হেলমেট পৰিধান চিট বেল্টৰ ব্যৱহাৰ চালকৰ আসনত থাকিলে মদ্যপান বৰ্জন ইত্যাদিয়ে বহুখিনি জীৱন ৰক্ষা কৰিব পাৰে পথ সুৰক্ষা জীৱন ৰক্ষা এই বাণী লৈ আহিছে বৰপেটা জিলা পৰিবহণ বিভাগ আৰু পথ সুৰক্ষা সমিতি এয়া প্ৰতিপদ প্ৰদৰ্শনৰ দিশে আগবাঢ়িছে জনস্বাস্থ্য কাৰিকৰী বিভাগ বৰপেটা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা অনুমোদিত তথা জনস্বাস্থ্য কাৰিকৰী বিভাগ বৰপেটাৰ দ্বাৰা ৰূপায়িত জল জীৱন মিছন অভিযানৰ জৰিয়তে গ্ৰাম্যাঞ্চলৰ প্ৰতিখন গাঁও ঘৰ ঘৰ জল আৰু ODF প্লাছ মডেল গাঁও হিচাপে গঢ়ি তোলা হৈছে প্ৰতিটো পৰিয়াললৈ গুণগত মানবিশিষ্ট খোৱাপানী যোগান ধৰাৰ লগতে প্ৰতিখন গাঁৱত বোকা আৰু তৰল আৱৰ্জনা নিষ্কাশনৰ ব্যৱহাৰে স্বচ্ছ আৰু সুজল গাঁও হিচাপে ঘোষণা কৰা হৈছে মানে নালাগে তোমাৰ লগতেই হয় না এইবাৰ প্ৰতীকপট প্ৰদৰ্শনৰ দিশে আগবাঢ়িছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান বৰপেটা 100 দিনীয়া যক্ষ্মা নিৰ্মূল অভিযান যক্ষ্মা ৰোগ সমূলংকে ভাৰতবৰ্ষৰ পৰা বিদায় দিয়াই হৈছে ভাৰত চৰকাৰৰ মূল লক্ষ্য ৰোগীক সোনকালে চিনাক্ত কৰা তেওঁক বিনামূলীয়া ঔষধ প্ৰদান কৰা আৰু ৰোগীক চোৱা চিতা কৰাৰ বাবে এজন যক্ষ্মা মিত্ৰৰ ব্যৱস্থা কৰা প্ৰতিপদ প্ৰদৰ্শনৰ দিশে আগবাঢ়িছে সৰ্বশিক্ষা অভিযান বৰপেটা 6 বছৰৰ পৰা 9 বছৰ বয়সৰ সকলো ল'ৰা ছোৱালীকে বুনিয়াদী সাক্ষৰতা আৰু সাক্ষৰতাৰ দিশত নিপুণ কৰাৰ অভিযান অষ্টম শ্ৰেণীলৈকে সকলো ল'ৰা ছোৱালীকে বিনামূলীয়া পুষ্টিকৰ খাদ্যৰ যোগান ধৰি পুষ্টিহীনতা দূৰ কৰাৰ অভিযান প্ৰতিপদ প্ৰদৰ্শন কৰিছে ASILM বিভাগ বৰপেটা অৰ্থনৈতিক শক্তিশালীকৰণ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে মহিলা সবলীকৰণ অৰ্থনৈতিক সবলীকৰণে মহিলাসকলক নিজৰ আৰ্থিক জীৱনৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰিবলৈ সক্ষম কৰে এইবাৰ প্ৰতিপদ প্ৰদৰ্শন কৰিছে জিলা মহিলা আৰু শিশু কল্যাণ বিভাগ বৰপেটা ৭৭ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে জিলা মহিলা আৰু শিশু কল্যাণ বিভাগৰ ফালৰ পৰা প্ৰতিপদত আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ আৰ্জি প্ৰদৰ্শন কৰাৰ লগতে প্ৰাক প্ৰাথমিক শিক্ষা শিশুৰ বিকাশ নিৰীক্ষণ গৰ্ভৱতী আৰু প্ৰসূতি মহিলাক খাদ্য বিতৰণ আদি আঁচনিসমূহ দেখুওৱা হৈছে এইবাৰ প্ৰতিপদ প্ৰদৰ্শন কৰিছে দুৰ্যোগ ব্যৱস্থাপনা শাখা বৰপেটা আহক আমি ঐক্যবদ্ধভাৱে দুৰ্যোগক পৰাজিত কৰোঁ এই নীতি লৈ আহিছে দুৰ্যোগ ব্যৱস্থাপনা শাখা বৰপেটা প্ৰায় প্ৰতি বছৰে বৰপেটা জিলাৰ বিভিন্ন ঠাইত বানপানীৰ সন্মুখীন হয় এই প্ৰতিপদৰ জৰিয়তে দুৰ্যোগৰ সময়ত ব্যৱহাৰ কৰিবলগীয়া উদ্ধাৰ কৌশল আৰু অনুসন্ধান সুৰক্ষা ব্যৱস্থাৰ প্ৰতি সজাগতা ইত্যাদি দেখুওৱা হৈছে ৰবিপদ প্ৰদৰ্শন কৰা বিভাগসমূহক হাত চাপৰিৰে উষ্ম সম্ভাষণ জনাবলৈ আমি সকলোকে আহ্বান জনাইছো মাইনা আগে বুধবাই বেগ জাকল কে যাবা মনু জাকল আগে যাবা তোমালোক আগৰ চকীত যা হ'ব দে আছে মনু লগে লগে আগো মাইনা আগে যোৱা আগত বহা
এইবাৰ প্ৰতীকপট প্ৰদৰ্শনৰ দিশে আগবাঢ়িছে APDCL বৰপেটা প্ৰধানমন্ত্ৰীৰ সূৰ্যঘৰ বিনামূলীয়া বিজুলী প্ৰদান আঁচনি। এই আঁচনিৰ প্ৰধান লক্ষ্য হৈছে সকলোৰে ঘৰে ঘৰে সৌৰশক্তিৰ পেনেল স্থাপন কৰা, যাতে তেওঁলোকে নিজাকৈ বিদ্যুৎ উৎপাদন কৰিব পাৰে আৰু সম্ভাৱনাময়ভাৱে তেওঁলোকৰ বিদ্যুতৰ বিল হ্ৰাস কৰিব পাৰে। খবৰ অনুসৰি এই আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ৰাজ্যিক ভিত্তিত অসম 13 নং স্থানত আছে আৰু জিলা ভিত্তিত বৰপেটা জিলা 4ৰ্থ স্থানত আছে। প্ৰতীকপট প্ৰদৰ্শনৰ দিশে আগবাঢ়িছে বৰপেটা জিলাৰ নগৰপালিকা। ৰাজহুৱা স্থানত আপোনাৰ ঠাই আপুনি পৰিষ্কাৰ কৰি ৰাখক। প্লাষ্টিক ব্যৱহাৰৰ ওপৰত ভৰসা কমাই দিয়ক। ৰাজহুৱা স্থানৰ ডাষ্টবিন ব্যৱহাৰ কৰক। এই নীতি লৈ আহিছে বৰপেটা